ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক টিউটৰ অংগনবাড়ী আশা আৰু ৰন্ধন কৰ্মী লগতে সহায়িকা সকলো কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। চৰকাৰ ফালৰ পৰা 10টাকৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কি খবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি, ধন প্ৰদানৰ পৰা ঋণলৈকে চৰকাৰৰ ফালৰ পৰা শেহতীয়াভাৱে 10টাকৈ ডাঙৰ খবৰ দিছে, ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আৰু চৰকাৰে ঘোষণা কৰিছে। ইয়াৰে প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষা আইন 2017-2018 চনত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণৰ প্ৰস্তাৱ। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানখনৰ নাম 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু 6ষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিল কৰা হ'ব। ইয়াৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। দ্বিতীয়তে, যিসকল টিউটৰে সংশোধিত অসম শিক্ষা আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। তৃতীয়তে, চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি NPS তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনিৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিব। লগতে UPS সন্দৰ্ভতো সিদ্ধান্ত হৈছে। নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰ কৰ্মচাৰীলৈ একীকৃত পেঞ্চন আঁচনি UPSৰ সুবিধা আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব। যদিও নতুন পেঞ্চন আঁচনি অব্যাহত থাকিব, NPS অব্যাহত থাকিব। যিসকলে NPSত থাকিব বিচাৰে তেওঁলোকে NPS ল'ব পাৰিব। 5 নম্বৰত উল্লেখ কৰিছে আশা কৰ্মী, PM পোষণৰ ৰান্ধনি, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকললৈ ভাল খবৰ। 25ৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰ ৰোল আৰু ৱৰ্ক চাৰ্জত কৰ্মচাৰীসকলক চৰকাৰে যোগ্য ঘৰ ভাড়াৰ ভাত্তাও 50% প্ৰদান কৰিব। ইপিনে 6 নম্বৰটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীলৈকো সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা, যে যিসকলে তালিকাভুক্ত বাণিজ্যিক বেংকৰ পৰা দৰমহা লৈ আছে। পূৰ্বে নিয়মীয়া কৰ্মচাৰীসকলে এই সুবিধা বিবেচনা কৰা হৈছিল আৰু এতিয়া সকলো কৰ্মচাৰীলৈকে নিয়মীয়া লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই শূন্য ব্যয় দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিব। 7 নম্বৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্ৰগতি আঁচনিৰ অধীনত সামৰি লোৱা হ'ব, অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা লাভ কৰিব। 8 নম্বৰ সিদ্ধান্তটো হৈছে চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সুদবিহীন ঋণ প্ৰদান কৰিব আৰু অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনিও শীঘ্ৰে আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু 9 নম্বৰটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে 2025 বৰ্ষটো যিহেতু কিতাপৰ বৰ্ষ হিচাপে পালন কৰা হ'ব আৰু চৰকাৰী কৰ্মচাৰীসকলক কিতাপ ক্ৰয়ৰ বাবে 1000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু এই বৰ্ষত আপোনালোকে অতিৰিক্তভাৱে 1000 টকা লাভ কৰিব। কিতাপ ক্ৰয়ৰ বাবে এই 1000 টকা প্ৰদান কৰিব। আৰু 10 নম্বৰ সিদ্ধান্তটো হৈছে এইবাৰ বাজেটে আশাৰ বতৰা কঢ়িয়াই আনিলে একাংশ শিক্ষকলৈ। বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা 60 বছৰলৈকে সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতি।
বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলে পূৰ্বে 14,000 টকা লাভ কৰিছিল আৰু তেওঁলোকৰ এতিয়া 6,000 টকা বৃদ্ধি হৈ 20,000 টকা দৰমহা হৈছেগৈ আৰু এই 10টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।